নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে ক্লাছ 6ৰ অসমীয়া কিতাপৰ 15 পাঠ মহোহো গীত এইটো চেপ্টাৰৰ 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যন এনচাৰ শিকাম। তো 1 নম্বৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। মহ খেদিবলৈ ল'ৰাহঁতে হাতে হাতে কি লৈছে? ক. সোণৰ নাঙল, খ. আধেলি, গ. বাঁহৰ পাত, ঘ. টাঙন। এনচাৰটো হ'ব টাঙন। গৃহস্থই মহ খেদিবলৈ যোৱা ল'ৰাহঁতক চাউলৰ সলনি কি দিছে? ক. কড়ি, খ. লোণ, গ. সিকি, ঘ. টকা। এনচাৰটো হ'ব ক. কড়ি। 2 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ, টেপলত নহ'ল নুন, ইয়াত টপল শব্দৰ অৰ্থ কি? উত্তৰ, টেপৰ বা টেঙা। খ নম্বৰ, মহোহো গীতত উল্লেখ থকা নৈখনৰ নাম কি? উত্তৰ, বুঢ়াদিয়া। গ নম্বৰ, গীতটোত ভাল হওক, কুশল হওক বুলি কোনে কাক আশীৰ্বাদ কৰিছে? উত্তৰটো হ'ব, মহ খেদিবলৈ যোৱা ল'ৰাহঁতে গৃহস্থক আশীৰ্বাদ কৰিছে। ঘ নম্বৰ, গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে? উত্তৰটো হ'ব ভাসৰি শব্দই। 3 নম্বৰ প্ৰশ্ন, মহোহো গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম আছে, সঁজুলি দুবিধ কি কি? উত্তৰ, নাঙল আৰু মৈ।